বিধাতাই স্বজন করি আমাক অর্পণ করিলে সৃষ্টি রক্ষার ভয়। কিন্তু দেবগণ, আমি রাখিব পড়া নাই দেবতার গৌরব। কতবার দৈত্য দানবে অখেক অখেক লাঞ্ছনা ভুঞ্জাইছে এই দেবসমাজ। ক্ষণস্থায়ী বিজয় করা নাই কাহানিও দেবতাক উপকাৰ। দেৱৰাজ, দুখৰ পিছত সুখ আহে নিয়ম জগত, আন্ধাৰৰ পিছত পোহৰ অৱশ্যেই নামিব। দেৱৰাজ, আপুনি নহব স্থিৰ। দেৱৰাজ, কত হত দৈত্য দানবে আমাকে হতবার আক্রমণ করি অরণ্যে অরণ্যে অঘরি বেখেরে দিন কটাবলৈ কৰিছে বাধ্য। সেয়েহে মনত মোৰ লাগে সংশয়। দেৱগণ, দেৱৰাজ, চিন্তাৰ কোনো মই নেদেখো কাৰণ আজি অমৰাৱতী চৌপাশে ঘূৰি কেৱল দেখিছো আনন্দৰ কিৰণ। দেৱৰাজ, ভয় নাই কোনো দৈত্য দানৱৰ বাবে অমৰাৱতীপুৰত। তোমালোকৰ প্ৰভূত বাণীত সঁচাকৈ আনন্দিত। তথাপিও মন মোৰ নহয় উজ্জ্বল। দেৱৰাজ, এতিয়াও যদি আপোনাৰ মনত আছে ক্ষুদ্ৰ ভাৱ, কৰো এক নিবেদন, অনুমতি কৰক প্ৰদান। আনন্দেৰে বিষ্ণু প্ৰকাশ কৰা। দেৱৰাজ, সমগ্ৰ দেৱতা সমাজ আমি একত্ৰিত কৰো এক বিষ্ণুৰ যজ্ঞ। যজ্ঞ সম্পূৰ্ণ হলে
অমঙ্গলৰ চিহ্ন মাত্ৰাও নাথাকিব অমৰাৱতী উচিত উচিত কথাই আপুনি কৰিছে ব্যক্ত। অচিৰেই আমি এক বিষ্ণু যজ্ঞৰ কৰো আয়োজন। কিন্তু কিন্তু চাবা দেৱগণ, প্ৰতি মুহূৰ্ততে শত্ৰুৰ প্ৰতি সদা সষ্ট্ৰম হৈ থাকিব লাগিব। তাৰ বাবে নকৰিব চিন্তা। আহে যদি কোনো সত্য অমৰাৱতীৰ দিশে অৱশ্যেই তাক কৰিম দিনা। অজেয় বীৰ কাৰ্তিক যাৰ সেনাপতি, বৰুণ পৱন বিশ্বকৰ্মাকে আদি কৰি সকলো দেৱতা যাৰ সহচৰ, কিয় বাৰু অকাৰণে চিন্তা কৰিব এই দেৱেন্দ্ৰই? বাৰু দেৱগণ, দেৱৰাজ আজিলৈ ৰাজসভা ইমানতে ভংগ কৰা হ'ল। ভাল দেৱৰাজ।